আমাৰ উদ্দেশ্যটো হ'ল যে আপোনালোক সকলোৱে জ্ঞাত যে আমি প্ৰভাতী অসম সংবাদ গোষ্ঠী বুলি আমি যিটো সংবাদ গোষ্ঠী আছো আজি বিগত আমি কিছু বছৰৰ পৰা আমি প্ৰাতঃ টাইম ৱেব পোৰ্টেল আৰু কবচ নামেৰে এখন সাপ্তাহিক বাতৰি কাকত আমি চলাই আহিছো আৰু বিগত সময়ছোৱাত আমি বিভিন্ন সময়ত যিবিলাক অনিয়ম যিবিলাক অনৈতিক কাৰ্য এই বিৰুদ্ধে আমি বাতৰি পৰিৱেশন কৰিছো আমি মাতি গৈছো অতি হেউটিয়াভাৱে মই ব্যক্তিগতভাৱে মই খনিন্দ কলিতা মই প্ৰথমতে মই চিনাকি কৰি দিছো মই এই নিউজ চেনেলটোৰ মই পৰিচালনা সঞ্চালক হয় আৰু মই বাতৰি কাকতখনৰ মই সম্পাদক হয় লগত মোৰ সতীৰ্থ আছে মুনিন্দ কলিতা মই ক'ব বিচাৰিছো যে মই আজি কিছু বছৰৰ পৰা আমাৰ যিবিলাক আধ্যাত্মিক অনুষ্ঠান আছে ৰাসকে ধৰি যিবিলাক আধ্যাত্মিক অনুষ্ঠান আছে এই আধ্যাত্মিক অনুষ্ঠানসমূহত যি জুৱা চলি আহিছে অবৈধ জুৱাৰ বিৰুদ্ধে মই ফেচবুকত মই নিজৰ একাউণ্টৰে মই লিখি আহিছো আৰু যোৱা বছৰ মই জুৱাৰ বিৰুদ্ধে বহু ধৰণৰ পোষ্ট লিখিছিলো তাৰ বাবে মই বহুজনৰ মই কথা শুনিব লগা হৈছিল ধমকি হ'ব লগা হৈছিল আৰু অতি হেউটিয়াভাৱে এইবেলিও যি ৰাস অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ বিশেষকৈ দক্ষিণ কামৰূপত প্ৰায় 5খন আমাৰ ৰাস অনুষ্ঠিত হ'ব এই ৰাসত কিছু সংখ্যক ৰাসে মই সকলোৱে কোৱা নাই কিছু সংখ্যক ৰাসে অতি সংগোপনে ইয়াতে জুৱা তেওঁলোকে চলাই গৈছে আজি বিগত কিছু বছৰৰ পৰা এইটো ৰাইজৰ নক্তৰ্পণত আছে অকল আমাৰ বুলি নহয় ৰাইজৰ নক্তৰ্পণত আছে ৰাইজেও গম পায় যে কিছু সংখ্যক ৰাস সমিতিয়ে অতি সংগোপনে অবৈধ জুৱা প্ৰচলন কৰি আহিছে আৰু আপোনালোক নিজে জ্ঞাত যে জুৱাই কেনেকৈ ঘৰ এখন ধ্বংস কৰি যায় আৰু এগৰাকী সমাজ সচেতক ব্যক্তি হিচাপে এগৰাকী সংবাদকৰ্মী হিচাপে জুৱাৰ বিৰুদ্ধে মই একাধিকবাৰ লিখি গৈছো আৰু মাতি গৈছো আজি মই প্ৰেছ মিটটো দিয়াৰ অৰ্থ এটাই যে যোৱা 4 তাৰিখে যেটো আপোনালোক জ্ঞাত 5 তাৰিখৰ পৰা আমাৰ ৰাসসমূহ আৰম্ভ হৈছে যোৱা 4 তাৰিখে আমি প্ৰভাতী অসম সংবাদ গোষ্ঠীয়ে ৰাইজক শুভেচ্ছা দিয়াৰ অৰ্থে আমি বিশেষকৈ পলাশবাৰী মিৰ্জা ৰামপুৰ ছয়গাঁও এই 4টা স্থানত আমি বেনাৰ আৰিছিলো আৰু বিশেষকৈ পলাশবাৰী অঞ্চলৰ আমি 3খনকৈ বেনাৰ আৰিছিলো এখন আমি পলাশবাৰীৰ যিটো মূল তোৰণ আছে তোৰণৰ সন্মুখত আমাৰ সন্মানীয় দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বেনাৰৰ একেবাৰে লগত আৰু এখন আমি আৰিছিলো আমাৰ পলাশবাৰী শিৱ মন্দিৰৰ ওচৰত শিৱ মন্দিৰৰ লগত আৰু এখন আৰিছো আমি যিখন আমাৰ মিনা বাজাৰৰ ফালে যোৱা যিটো আমাৰ দলং আছে কাঠৰ দলং তাত আৰিছো আৰু আপোনালোকক জ্ঞাতাৰ্থে মই জনাও যে আমাৰ মুখ্য তোৰণৰ ওচৰত যিখন বেনাৰ ফালা হৈছে মই যোৱাকালিৰ পৰা মই ফেচবুকত লিখি আছো যিখন বেনাৰ ফালা হৈছে আমাৰ সন্মানীয় দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ লগত যিখন বেনাৰ আছিলে সেই বেনাৰখন তাতে লগোৱাৰ ক্ষেত্ৰত মই আমাৰ যিগৰাকী যুটীয়া সম্পাদক আছে অৰূপ দাসক মই অনুমতি সাপেক্ষে সেই বেনাৰখন মই লগাইছিলো আৰু পলাশবাৰী শিৱ মন্দিৰৰ যিখন বেনাৰ আছে মই শিৱ মন্দিৰৰ পৰিচালনা সমিতিক মই লগ পাইছো মই দাদাহঁতৰ অনুমতি সাপেক্ষে মই সেই বেনাৰখন লগাইছো আৰু বিগত 3 বছৰ ধৰি সেই স্থানত আমাৰ বেনাৰখন লাগি থাকে আৰু সেই বেনাৰখন প্ৰায় 7-8 মাহ ধৰি বৰষুণ নপৰালৈকে সেই বেনাৰখন আমাৰ থাকে কিন্তু অতি পৰিতাপৰ বিষয় এই যে 4 তাৰিখে লগাই অহা বেনাৰখন 5 তাৰিখে যেতিয়া আমি মহামান্য আমাৰ ৰাজ্যপাল আমাৰ পলাশবাৰীলৈ আহিছিল আমি নিউজ কৰিব গৈছো আমি প্ৰথমতে শিৱ মন্দিৰৰ বেনাৰখন আমাৰ নোহোৱা হৈছে আমি দেখিছো আমি ভাবিলো হয়তো ৰাজ্যপাল আহিছে সাবচিকনৰ কাৰণে আমাৰ বেনাৰখন আঁতৰাই দিছে আমাৰ ক'বলগীয়া তাত একো নাছিলে কিন্তু যোৱাকালি হঠাৎ অৰূপ দাসে মোক ফোন কৰি জনালে যে মেন তোৰণৰ ওচৰত অৰূপ দাস মানে মই সেক্ৰেটাৰী কথা কৈছো যুটীয়া সম্পাদক মেন তোৰণৰ ওচৰত বেনাৰখন ফালি পেলোৱা হৈছে মই তেওঁক ডাইৰেক্ট কৈছো বেনাৰখন আপোনালোকে ফালিব লাগিব তেওঁ ক'লে মোক কিয় ধৰিলে ধৰিব লাগিব কাৰণ 15 দিনৰ কাৰণে সেই স্থানখিনিৰ দায়িত্ব আপোনালোকৰ যদি আপোনালোকে ফালা নাই চিচি কেমেৰা দেখাওক তেওঁ কৈছে চিচি কেমেৰা লগোৱা নাই এটা আপোনালোকে কওক যে চিচি কেমেৰা নলগোৱাকৈ ইমান ডাঙৰ এটা অনুষ্ঠান চলিব পাৰে নেকি মই এটাই বিচাৰিছো যে সেই বেনাৰখন কোনে ফালিলে তাক উচিত তদন্ত লাগে ইতিমধ্যে আমি আমাৰ সমজিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি লিখিত আকাৰে আমি এজাহাৰ দাখিল কৰিছো আমাক উচিত তদন্ত লাগে আৰু আমি ক'ব বিচাৰিছো যে জুৱাৰ বিৰুদ্ধে মাত মাতাৰ বাবে আমাৰ বেনাৰখন আক্ৰমণমূলকভাৱে ফালি পেলাইছে আপোনালোকে ফটো চালে গম পাব আপোনালোকে বেনাৰখন দেখিলে গম পাব কেনেকৈ ফালিছে যদি কোনোবাই এনে ফালিলে হয় ক'ব লগা নাছিলে বা ঠিক আছে এজন ব্যক্তিয়ে ফেচবুকত লিখিছে বান্দৰেও ফালিব পাৰে তাতে বান্দৰে ফালিব লগা মই ফটো লগোৱা নাছিলো যে ফলমূলৰ ফটো লাগি আছে বান্দৰে ফালিলে বা তাতে ফলমূলৰ গোন্ধ নাছিল যে বান্দৰে যে ফালিব ঠিক আছে বান্দৰে ফালিলে আনখনটো এজিটিছ আছে আমাৰ সন্মানীয় আছুৰ যিখন বেনাৰ সেইখনটো ধুনীয়াকৈ আছে
তো আমাৰ বেনাৰখন কিয় ফালিলে মই সভাপতিলৈ মই ফেচবুকত বহুত এটা পোষ্ট দিছোঁ মই পলাশবাৰী ৰাস মহোৎসৱৰ সভাপতি ডাঙৰীয়াক মই মণিময় কৰ ডাঙৰীয়াক মই পুনৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে মই তেখেতক অনুৰোধ জনাইছোঁ যে প্ৰাত টাইমৰ কবচৰ যিখন বেনাৰ প্ৰভাতী সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত প্ৰাত টাইম আৰু কবচৰ যিখন বেনাৰ কোনে ফালিলে তাৰ মোক তথ্য লাগে কাৰণ আপোনাৰ নেতৃত্বত তাতে 15 দিনৰ কাৰণে পলাশবাৰীত ৰাস এখন আয়োজন কৰিবলৈ গৈছে তাতে কেনেকৈ এখন বেনাৰ ফালা হ'ল মই সেয়ে কৈছোঁ ইয়াৰে মোক উচিত তদন্ত দিব লাগে আৰু আপোনালোকৰ জ্ঞাততে মই জনাব বিচাৰিছোঁ মই আপোনালোকৰ যোগেদি মই ৰাইজক জনাব বিচাৰিছোঁ যদি যোৱা পতাৰ বিৰুদ্ধে মাত মতাটো মোৰ কাৰণে ভুল হৈছে আপোনালোকে কওক মই আজিৰ পৰা মই ৰাজহুৱা জীৱন ত্যাগ কৰিম যদি যোৱা পতাৰ বিৰুদ্ধে মই মাত মতাটো ভুল হৈছে মই লগতে পলাশবাৰী ৰাস কমিটিৰ সন্মানীয় সকলো সদস্যক মই অনুৰোধ জনাব বিচাৰিছোঁ যদি মই যোৱা পতাৰ বিৰুদ্ধে মাত মতাটো ভুল হৈছে মোক আপোনালোকে ক'ব লাগে আপোনাক কোনো দোষী নহয় মই কাকো দোষাৰোপ কৰিব বিচৰা নাই কিন্তু মুছলিমা কেইজনমান ব্যক্তিয়ে মোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে মোৰ লগত লাগি আছে যোৱা পতাৰ সন্দৰ্ভত 3-4জন 5জনমান ব্যক্তি লাগি আছে মই জানো পলাশবাৰী ৰাস মহোৎসৱত প্ৰায় 750 ব্যক্তি আছে সন্মানীয় ব্যক্তি সকলো মোৰ নমস্য ব্যক্তি মই পলাশবাৰীৰে ল'ৰা ৰাস মহোৎসৱ মোৰ কাৰণে সপোন মোৰ কাৰণে এটা অহংকাৰৰ প্ৰতীক মই বিচাৰোঁ পলাশবাৰী ৰাস মহোৎসৱৰ জাকজমকতা আজি মোৰ দুখ লাগিছে যে পলাশবাৰী ৰাস মহোৎসৱৰ একাংশ ব্যক্তিৰ ভুলৰ বাবে মই আজি এই সংবাদ মেলখন দিব লগা হৈছে আজি তাত এনেকুৱা এটা অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হৈছে আজি বেনাৰখন ফালিছে তাতে যদি কালি কোনোবা মাৰ্ডাৰ হয় তাৰ ৰেছপন্সিবিলিটি কোনে ল'ব তাতে যদি মোক কালি কোনোবাই মাৰি পেলাই তাৰ ৰেছপন্সিবিলিটি কোনে ল'ব মই ক'ব বিচাৰিছোঁ যে ইয়াৰ আগতে আজি 2 বছৰ আগত মোৰ এগৰাকী সতীৰ্থ মই নাম নকওঁ বেয়া কথা তেওঁকতো বহুত বেয়াকৈ ট্ৰিট কৰিছিল যোৱাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে মোৰ তাত ভইচ ৰেকৰ্ডিং এতিয়াও আছে আৰু মই লগতে আমাৰ যিগৰাকী বৰ্তমানৰ সভাপতি মণিময় কৰ ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ যে আপুনি কেতিয়াবা ছেক্ৰেটাৰী কেতিয়াবা সভাপতি হৈ গুৰুত্বপূৰ্ণ বিষয় বাবদ পলাশবাৰী ৰাসখন বহু বছৰৰ পৰা চলাই আছে আপুনি মই জনাত এগৰাকী প্ৰাক্তন শিক্ষক মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যোৱা পতাৰ বিৰোধিতা কৰাটো মোৰ ক'ত ভুল হ'ল আপুনি মোক দেখুৱাই দিয়ক মই মুকলিভাৱে আপোনাক মই সুধিব বিচাৰিছোঁ যে যোৱা পতা যদি ক্ষেত্ৰত মই ভুল কৰিছোঁ আপুনি মোক কওক মই আজিৰ পৰা মই ৰাজহুৱা জীৱন ত্যাগ কৰিম যদি আপুনি মোক আউলিয়াই দিব পাৰে আৰু মই এইটো ক'ব বিচাৰিছোঁ মই আমাৰ জিলাখনৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক মই জনাব বিচাৰিছোঁ যদি সঁচা অৰ্থত পলাশবাৰী ৰাস মহোৎসৱৰ লগতে আমাৰ যিখিনি অঞ্চলৰ ৰাস চলি আছে তাত যদি CC কেমেৰা লগোৱা নাই যিহেতুকে মই আজি এখন নটিফিকেশ্যন পাইছোঁ মই নটিফিকেশ্যন মই পঢ়ি আহিছোঁ তাত 5 নম্বৰ পেৰাগ্ৰাফত যোৱা যে হ'ব নোৱাৰে মেণ্ডেটৰী তাত দিয়া আছে DC অফিচৰ পৰা এখন নটিফিকেশ্যন আহিছে তাত যোৱা পাতিব নোৱাৰাটো মেণ্ডেটৰী তাত লিখা আছে আৰু 11 নম্বৰ পইণ্টত তাত CC কেমেৰাটো মেণ্ডেটৰী দিয়া আছে তেনে অৱস্থাত যদি পলাশবাৰী ৰাসত CC কেমেৰা ফিটিং কৰা হোৱা নাই বা মোৰ বেনাৰখন কোনে ফালিলে CC কেমেৰা ফুটেজ যদি তেওঁলোকে প্ৰমাণ কৰি দিব নোৱাৰে মই অধীক্ষক মহোদয়ৰ লগতে মই কামৰূপ জিলাৰ SP মহোদয়ক মই অনুৰোধ জনাইছোঁ এনেকুৱা ৰাস বন্ধ ৰাখিব লাগে যেতিয়ালৈকে তেওঁলোকে মেণ্ডেটৰী ফ'ল' আপ নকৰে মই এইখিনিয়ে ক'বলগীয়া এতিয়া আপোনালোকে যদি কিবা সুধিব লগা আছে মোক সুধিব আমি টোটেল বেনাৰ মাৰিছিলোঁ 3খন তাৰে এখন হেৰাই গৈছে সম্পূৰ্ণৰূপে নোহোৱা কৰিছে আৰু এখন সম্পূৰ্ণৰূপে আকৰ্ষণমূলকভাৱে ফালি পেলাইছে আপোনালোকে ফটো চালে গম পাব 3খন লগাইছিল এখন একেবাৰে নাই এখন সম্পূৰ্ণৰূপে আকৰ্ষণমূলকভাৱে ফালিছে এখন আছে সেইখন আমি দেখাত CC কেমেৰা তাত আছে সেইখন ফালিবলৈ সাহস কৰা নাই তাৰ বাবে আমাৰ এটা স্থান আছিলে যিটো মূল প্ৰৱেশদ্বাৰৰ গাতে লাগি এখন আছিল আমাৰ সন্মানীয় দক্ষিণ নম্বৰ ছাত্ৰ সন্থাৰ লগতে এখন বেনাৰ আছিলে আৰু যিখিনি সময়ত আমি সেই বেনাৰখন মাৰিবলৈ গৈছিলোঁ আমাৰ সন্মানীয় দক্ষিণ নম্বৰ ছাত্ৰ সন্থাৰ আমাৰ এগৰাকী বিষয়ববী ভালেকেইগৰাকী বিষয়ববী আছে তেওঁলোকৰ পৰামৰ্শক্ৰমে মই যুটীয়া সম্পাদক অৰূপ দাসৰ অনুমতি সাপেক্ষে মই সেই বেনাৰখন তাত লগাইছিলোঁ বাকী 3খন এখন মই পলাশবাৰী শিৱ মন্দিৰৰ যিখিনি বিষয়ববীয়া তেওঁলোকে চাফ চিকুণ কৰিছিল 4 তাৰিখে মই তেওঁলোকক সুধি দাদা ইয়াতে বেনাৰখন লগাওঁ মই আগে পিছত লগাইছোঁ তেওঁলোকে ঠিক আছে ধুনীয়াকৈ লগাবা বেছি ৰাস্তাৰ ফালে ওলাই নিদিবা কোনোবাই খুলি দিব পাৰে মই তাতে লগাইছোঁ আৰু সেইখন বেনাৰ আজি বিগত 3টা বছৰে প্ৰায় 7-8 মাহ ধৰি থাকে আৰু এখন বেনাৰ লগাইছোঁ যিটো মীনা বজাৰ যোৱা ৰাস্তাটো আছে মীনা বজাৰ যোৱা ৰাস্তাটো সেইটো দলংখনৰ মূৰত লগাইছোঁ চতুৰ্থ নাই 3খনে লগাইছোঁ তাত হয় হয় মোক যোৱাকালি গধূলি মোক যুটীয়া সম্পাদক অৰূপ দাসে মোক ফোন কৰিছে মোক কৈছে বন্ধু তোমাৰ বেনাৰখন কোনোবাই ফালিলে মই তেওঁক ডাইৰেক্ট কৈছোঁ বেনাৰখন কোনে ফালিব তোমালোকে ফালিছা
যদি তোমালোকে ফালা নাই মোক প্ৰমাণ দিয়া মই সেইটোৱে ক'ব লগা কাৰণ 15 তেওঁ কৈছে কেনেকৈ ফালিম 15 দিনৰ কাৰণে সেই বেনাৰখন সেই জায়গাখিনি আপোনালোকৰ তত্ত্বাৱধানত আছে তেনে এটা অৱস্থাত এটা অপ্ৰীতিকৰ পৰিৱেশ কেনেকৈ সূচনা হ'ব পাৰে আপোনালোকৰ মানুহ কোনোবা ইনভলভ আছে যোনে মই যোৱাৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকে সহ্য কৰিব পৰা নাই কাৰণে মোক বলে নোৱাৰি বেলাখনকে ফালিছে আপুনি কালি যিখন আমাৰ সাংবাদিক সন্মিলন আছিল সেই সময়ত কিবা নিউজ গ্ৰহণ কৰিছিল মই কোনো নিউজ মই সাংবাদিক তেওঁলোকে সাংবাদিকক মই কোনো পোষ্ট কাকো লিখা নাই কোনোবাৰ মন গৈছে কোনোবা সম্পৰ্ধনা ল'ব গৈছে মই কোনো এইবিলাক জ্ঞাত নহয় মোক জনাইছে মোক মাতিছিলে মই কৈছোঁ মই যাৱাৰ কোনো ইণ্টাৰেষ্ট নাই মই যাব নোৱাৰিম মই কোনো ব্যক্তিক মই তাতে যোৱাকলৈ মই বিৰোধিতাও কৰা নাই ক'তো লিখিবও যোৱা নাই কোনো একো ক'বও যোৱা নাই খালি এটাই কথা মই ৰাতিপুৱা এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আমি নিৰপেক্ষভাৱে আমি কাম কৰিব লাগে আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি ৰাইজৰ দাপোন আমি তেনেকৈ কাম কৰিব নহয় নহয় মই সেইটোৰ কাৰণে যোৱা নহয় মোক আজিৰ পৰা 4-5 দিন আগত যোগাযোগ কৰিছে যে আপোনাক সম্বৰ্ধনা জনোৱাৰ কাৰণে গোটেইবিলাক ৰিপৰ্টাৰ লগত আপোনাৰ লিষ্টখন বনোৱা হৈছে মোক জনাইছে মই কৈছোঁ মই আজি তাৰিখত মই নিজে প্ৰস্তুত হোৱা নাই মই সম্বৰ্ধনা লোৱাৰ ক্ষেত্ৰত মই যাব নোৱাৰিম মই সন্মানজনকভাৱে জনাইছোঁ না বেলেগ ইছ্যু একোই নাই মোৰ বেনাৰখনটো আবেলি চিৰিছে মই 4 দিন আগতে তেওঁলোকক জনাইছোঁ আমি প্ৰথম দিনা ভদ্ৰভাৱে প্ৰথম দিনা ৰাজ্যপাল মহোদয় যেতিয়া আহিছে মই নিজৰ ফেচবুক একাউণ্টে ফেচবুক লাইভ দিছোঁ মই নিজে তাতে আছোঁ মই সতীৰ্থই তেওঁলোকৰ প্ৰস্তুতি নিউজ কৰিছে উদ্বোধনী নিউজ কৰিছে আমি কোনো নিগেটিভ নিউজ কৰা নাই প্ৰাথমিক ভালৰ পৰা বা ক'বছে এতিয়ালৈকে কোনো ধৰণৰ নিগেটিভ নিউজ কৰা নাই কিয় তেওঁলোকে আক্ৰমণমূলকভাৱে সেই বেনাৰখন ফালিলে তাৰ উত্তৰ মোক সভাপতিৰ পৰা আমি বিচাৰিছোঁ এতিয়া চাওক সন্দেহ কৰিবলৈ কথা নাই যিহেতুকে এটা কেম্পাছৰ ভিতৰত যদি এটা কথা সংঘটিত হয় তাৰ ৰেছপন্সিবিলিটি সদায় মুৰব্বী হয় মই সভাপতিক মই জনাইছোঁ যদি আপোনালোকৰ কোনেও সেইখন ফালা নাই আপোনাৰ যদি CCTV ফুটেজ আছে প্ৰমাণ আছে আপুনি দাখিল কৰক কাৰণ তেওঁৰ তত্ত্বাৱধানৰ পৰদিনৰ কাৰণে সেই স্থানখিনি প্ৰশাসনৰ পৰা তেওঁ লৈছে দায়িত্বত লৈছে মই মৌখিকভাৱে তেওঁলোকৰ অনুমতি লৈছোঁ আৰু তাতে আমাৰ সন্মানীয় দক্ষিণ কামৰূপ ছাত্ৰ সন্থায়ো এখন বেনাৰ লগাইছে একেলগে দুখন বেনাৰ লাগি আছে যদি তেওঁলোকৰ ছাত্ৰ সন্থাৰ বেনাৰখন থাকিব পাৰে তেওঁলোকৰ বেনাৰখন অনিষ্ট নোহোৱাকৈ থাকিব ঠিক আছে যদি তেওঁলোকৰ কিবা অনিষ্ট হৈছে তেওঁলোকে আমাক জনাব লাগিছে যে আপোনালোকৰ বেনাৰখন গুচাই দিয়ক তেওঁলোকেতো আমাক জনোৱা হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত